What a player! বয়স 14 বছৰ 6 কোবাইছে 15টা 4 কোবাইছে 11টা ৰান কৰিছে 144 ৰান মাত্ৰ 42টা বলত কোন এগৰাকী ভাৰতীয় খেলুৱৈ কি নামটো আপোনালোকে জানে বৈভৱ সূৰ্যবংশী নামে যাৰ পৰিচয় 2025 বৰ্ষৰ আইপিএলৰ সিজনত ৰাজস্থান ৰয়েলছৰ হৈ এইগৰাকী খেলুৱৈ আবিৰ্ভাৱ কৰে আৰু যেতিয়া আবিৰ্ভাৱ হয় প্ৰথমটো বলতে 6 কোবাই এইগৰাকী খেলুৱৈ এটা ষ্টেটমেন্ট দি দিছিল যে এইগৰাকী খেলুৱৈ যেতিয়া আহিব এক ধুমুহা বলিব আৰু তেনেকুৱা ধৰণৰ ধুমুহা আমি দেখিবলৈ পালো এবাৰ কত ডুবাই ইউএইৰ এগেইনষ্টত দৰাচলতে এছিয়া কাপ ৰাইজিং ষ্টাৰ 2025 টুৰ্নামেন্ট ডুবাইত হৈ আছে অনুষ্ঠিত হৈ আছে আৰু প্ৰথমখন মেচতে ইউএইৰ এগেইনষ্টত ভাৰতৰ দলটোৱে যেতিয়া টছত জিকি প্ৰথমতে বেটিং কৰিবলৈ আহিলে এই বৈভৱ সূৰ্যবংশী নামৰ এগৰাকী এজাক ধুমুহাই টছনছ কৰি পেলালে যদিও বেটিংৰ সময়ত কেচ এটা ড্ৰপ হৈছিল আৰু চান্স এটা পাইছিল আকৌ ইনিংছটো ৰিভিল কৰিবৰ কাৰণে তথাপি মাত্ৰ 42টা বলত 144 ৰান 15টাকৈ 6 11টাকৈ 4 মাত্ৰ বয়স 14 বছৰ অলৰেডি বিহাৰ টিমৰ হৈ যেনেকৈ প্ৰতিনিধিত্ব কৰে ডমেষ্টিক ক্ৰিকেটত ভাইস কেপ্টেইন এই গৰাকী খেলুৱৈ খুব কম বয়সতে গোটেই ইন্টাৰনেশ্যনেল ক্ৰিকেট ফেটাৰনিটিক কিন্তু এটা ষ্টেটমেন্ট এটা নাম এটা মেছেজ বাৰ্তা দিবৰ কাৰণে থৈছে ভাবকচোন এটা সাইডত বৈভৱ সূৰ্যবংশী ষ্ট্ৰাইক কৰিছে আনটো নন ষ্ট্ৰাইকাৰ এণ্ডত অভিষেক শৰ্মাই টি20 ভাৰতৰ কাৰণে ওপেন কৰিছে আৰু 3 নম্বৰ স্থানত কোন আহিছে কেপ্টেইন সূৰ্যকুমাৰ যাদৱ জাস্ট ইমাজিন এই টিমটো কেনেকুৱা ধৰণৰ হ'ব ফিনিশ কৰিব হাৰ্দিক পাণ্ডিয়া মাজতে থাকিব ঋষভ পাণ্ডিয়া নল মাইন্ড ব্লোইং একচুয়ালি এনেকুৱা হ'ব পাৰে যদি হয় সুমন গিলক যদি ভাৰতীয় দলটো অকমান কনসিডাৰ কৰে তেনেকুৱা ধৰণে তেতিয়াহলে বৈভৱ সূৰ্যবংশী বা আপোনাৰ অভিষেক শৰ্মা এই দুইগৰাকী যদি ওপেন কৰে মাই গড এমেজিং ওয়েল প্লেড বৈভৱ সূৰ্যবংশী আশা কৰো 2026 আইপিএলত লগতে তাৰ পূৰ্বে যদি ভাৰতীয় দলত আকৌ সুযোগ দিয়াৰ কাৰণে ভাৰতীয় সিলেক্টৰ সকলে কোনো ধৰণৰ চিন্তা চৰ্চা কৰে তেতিয়াহলে নিশ্চয়কৈ এয়া হ'ব এক ডাঙৰ খবৰ 14 বছৰৰ মাত্ৰ বয়স এইগৰাকী ক্ৰিকেটাৰ ইতিমধ্যে ক্ৰিকেট জগতত বৰ বেছিকৈ খোপনি পুতিছে আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমতো সংবাদ শিৰোনাম দখল কৰিছে এই মুহূৰ্তত এইখিনি আছিল আপডেট চাৰি কৰি চেনেলটো এতিয়া বিদায় দিছো ধন্যবাদ